আজি এই অঞ্চলৰে এজন বিশিষ্ট ব্যক্তি, অন্য হাতদি তেখেত আছিল আলফাৰ এজন প্ৰতিষ্ঠাপক ব্যক্তি। তাৰোপৰি তেখেতে সংগঠনটোৰ উপসভাপতিৰ দায়িত্বত আছিল, লগতে তেখেতে সংগঠনৰ সাংগঠনিক দায়িত্বটো আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব কেইটামান লৈ কাম কাজখিনি আগবঢ়াইছিল। আৰু তেখেত কৰ্মসূত্ৰে নামৰূপত আছিল। নামৰূপৰ এজন ফাৰ্টিলাইজাৰ তেখেত কৰ্মচাৰী আছিল, আৰু সেই সময়তে তেওঁলোকৰ মনলৈ আহিল আলফাৰ দৰে এটা সংগঠন গঠন কৰা। আৰু আজি আপোনালোকে নিশ্চয়কৈ জানে, আজি হৈছে 7 এপ্ৰিল আলফাৰ প্ৰতিষ্ঠা দিৱস। আৰু আজি এই দিনটোতে তেখেতৰ আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি এখন স্মৰণিকা, তেওঁৰ নামত এখন স্মৰণিকা উন্মোচন কৰা হৈছে। আৰু তেওঁৰ উৰেটো জীৱন সংগঠনৰ স্বাৰ্থত আটাইতকৈ জীৱনৰ মূল্যৱান সময়খিনি কিন্তু সংগঠনৰ নামত উৎসৰ্গা কৰিলে। আৰু তেখেত সেইদিনা আমাৰ মাজৰ পৰা হেৰাই গৈছে। আৰু আমি শোকত ম্ৰিয়মান হোৱা পৰিয়ালটোক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে সঁচাকৈ ক'বলৈ গ'লে বহুতখিনি ত্যাগ কৰিলে, কোনো ধৰণৰ স্বাৰ্থ নথকাকৈ নিজৰ স্বদেশ আৰু স্বজাতিৰ কাৰণে কাম কাজখিনি খুব সুন্দৰকৈ কাম কাজখিনি আগবঢ়াই নিলে। আৰু আজি আপোনালোকে দেখিছে তেখেতৰ স্মৃতি চাৰণ সভাত আলফাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা অৰবিন্দ ৰাজখোৱাদেৱ আহিছে। আজি তেওঁৰ ওপৰত যিখিনি কথা ক'লে, তেখেতৰ গোটেই উৰেটো জীৱন তেওঁ কেনেকৈ ত্যাগ কৰিলে আৰু কেনেকৈ সংগঠনটো আগবঢ়াই নিলে, এই কথাখিনিৰ ওপৰত তেখেতৰ অৰবিন্দ ৰাজখোৱাদেৱে খুব সুন্দৰকৈ কৈছে। গতিকে আমি তেখেতৰ স্মৃতি গ্ৰন্থত তেখেতে বিগত সময়ছোৱাত কৰি যোৱা কাম কাজৰ এটা খতিয়ান আমি দাঙি ধৰিলোঁ। আৰু আমি ভাবিছোঁ পূৰ্বপুৰুষসকলে যিটো পাহৰিব নালাগে, অতীজক যিটো পাহৰিব নলগা কথাখিনি আমি তাত স্মৃতি গ্ৰন্থখনত লিখা মেলা আৰম্ভ কৰিছে বিভিন্নজনে। আৰু ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ লেখনিখিনি দিছে আলফাৰ উপসভাপতি প্ৰদীপ গগৈ ডাঙৰীয়াই, অৰবিন্দ ৰাজখোৱা, মৃণাল হাজৰিকা আৰু চক্ৰ গোহাঁই, লগতে বিজয়া চক্ৰৱৰ্তীয়েও তেখেতক খুব ভালদৰে লগ পাইছিলে আৰু তেখেতৰ সম্পৰ্কত খুব সুন্দৰকৈ এটা লিখনি আগবঢ়াইছে। সেই সভাতে আৰু এজন শ্ৰদ্ধাঞ্জলি জনোৱা হয়, তেখেতো হৈছে আলফা সংগঠনৰ অন্যতম এজন প্ৰতিষ্ঠাপক, লগতে প্ৰাক্তন সেনাধ্যক্ষ। আজি যোৱা নিশা 12:30 তেখেত ঢুকাইছে। আৰু আজি স্মৃতি চাৰণ অনুষ্ঠানতে তেখেতৰ হৈও তেখেতৰ যিদিনাখনি মৃত্যু আমাৰ মাজতে সিদ্ধান্ত হ'ল নেকি, আমাৰ এজন প্ৰতিষ্ঠাপক উপসভাপতি হয়, অকল প্ৰতিষ্ঠাপক সদস্য নহয়, আমি সদস্য আছো, কিন্তু দেখোন প্ৰতিষ্ঠাপক উপসভাপতিৰ বিষয়ে তেতিয়া সংগঠনটোৰ সম্পৰ্কত আৰম্ভণিৰ বহুতো সংগঠনটোৰ বিষয়ত বহু এটা স্মৃতি গ্ৰন্থ হিচাপে লিখা থাকিলে লিপিবদ্ধ হ'ব। সেইটো কাৰণতে আমি সেইটো সময়তে সিদ্ধান্ত ল'লোঁ, দুদিন দেৰি হ'ল। তথাপিও আজিৰ দিনটোত আমি নিৰ্ধাৰণ কৰিলোঁ যে 7 এপ্ৰিল তাৰিখটোতে স্মৃতি গ্ৰন্থ উন্মোচনী যিটো অনুষ্ঠান, এই অনুষ্ঠানটো কৰিম বুলি। আজি ভাল লাগিছে, বিশেষকৈ বহুখিনি পুৰণি কথা পাঠকসকলে জানিবলৈ পাব, অসমৰ মানুহে জানিবলৈ পাব, যিবিলাক বিষয় চৰ্চালৈ অহা নাই, বেলেগ বিষয়বিলাকেই চৰ্চালৈ আহি আছে। কিন্তু সংগঠনটোৰ আৰম্ভণিৰ সময়ত এখিনি মানুহে কেনেধৰণেৰে এই সংগঠনটোৰ কাৰণে, এই সংগ্ৰামখনৰ কাৰণে কেনেধৰণৰ ত্যাগ, কেনেধৰণৰ অৱদান ৰাখিছিল, সেইটো সম্পৰ্কত স্থায়ীভাৱে লেখনিৰ যোগেদি, এখন স্মৃতি গ্ৰন্থৰ যোগেদি এইটো এটা স্থায়ী কাৰ্য কৰা। সেইটো কাৰণতে মই ভাবিছোঁ ইয়াৰ কাৰণে বিশেষভাৱে সম্পাদনা সমিতিয়ে ধন্যবাদত প্ৰাপ্ত। আমি তেওঁলোকক এইটো সম্পৰ্কত উৎসাহ যোগাইছিলোঁ আৰু ভাল লাগিছিল। তাতে বিশেষকৈ আজি 7 এপ্ৰিল, এই বিগত 44টা বছৰ আমি 7 এপ্ৰিলটো অনুষ্ঠিত কৰি আহিছোঁ। আমি আজিৰ দিনটোতো হয় 7 এপ্ৰিল আলফাৰ প্ৰতিষ্ঠা দিৱস হিচাপে আজিৰ দিনটোত আমি সমবেত হোৱা নাই, কিন্তু আলফাৰ এই 7 এপ্ৰিল দিনটোতে আমাৰ যিসকল অতি পুৰণি একদম
সাংঘাতিকভাৱে আমাৰ কোনো ঘনিষ্ঠ যিসকল অতীত গোটেইখিনি আমি আজি একেলগে ইটো আপাহতে ইয়াতে সমবেত হৈছিলোঁ। এটা খুব এইটো ভাল লাগিছে। তাৰ পাছত আপোনালোকৰ এইটো মাধ্যমেদি ইয়াৰ সংবাদ মাধ্যমৰ যোগেদি মই জনাব বিচাৰোঁ, আজিৰ দিনটোতে যোৱা নিশা আমাৰ প্ৰতিষ্ঠাপক মানে সেনাধ্যক্ষ আলফাৰ প্ৰতিষ্ঠাপক সেনাধ্যক্ষ নাহকটীয়া বুদ্ধেশ্বৰ গগৈৰ মৃত্যু হৈছে। আৰু বুদ্ধেশ্বৰ গগৈৰ মৃত্যুত আমি আমাৰ শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে আমি প্ৰস্তাৱ আকাৰে গ্ৰহণ কৰিছোঁ। বুদ্ধেশ্বৰ গগৈৰ মৃত্যুত আমি সকলো এখন অসমৰ এজন পবিত্ৰ অসমপ্ৰেমী আৰু সংগ্ৰামী মানুহ অসমৰ মানুহে হেৰুৱাইছে। তেখেতৰ পৰিয়াল আছে, সন্তান আছে, সকলোলে আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা আপোনালোকক জানিব বিচাৰিছোঁ, আপুনি ইতিমধ্যে বক্তব্যত আগবঢ়াইছিলে আলফা আপোনালোকে আলফা কৰি কি পালে আৰু আপোনালোকৰ পৰা অন্য কি পালে? কি পালে বুলি ক'লে অসমৰ মানুহে এতিয়া যিহেতু নেকি অসমত অসমীয়া মানুহৰ একেবাৰে অসমীয়া মানুহে ইয়াতে গোলামৰ নিচিনা কৰিছে। ৰেলৱেত হওক, বাছতে হওক, য'তেই নহওক লাগে অসমীয়া ভাষা ক'বলৈ নোৱাৰা। অসমীয়া ইয়াতে আমাক কাণত ধৰি উদ্বোস কৰোৱা যিটো অনা অসমীয়াক মানে কাণত ধৰি উদ্বোস কৰোৱা, আৰু এইটোত আমাৰ যিটো অধিকাৰটো একেবাৰে নাইকিয়া কৰোৱা যিটো অৱস্থা, সেইটো সময়ত আমি অনুভৱ কৰিছিলোঁ, আমি মুখামুখি হৈছিলোঁ, তাৰ প্ৰতিবাদতে বন্ধ কৰিছিলোঁ। আৰু এইটোৰ মাজত বিগত দিনবিলাকত আপোনালোকে এনেও জানে, সংবাদ মাধ্যমবিলাকে ভালধৰণে জানে, অসমৰ পৰা অনা অসমীয়া ব্যৱসায়ীয়ে যদি ক'ত গৈ কলনি বনাই আছে। এতিয়া লাহেকে এজন দুজনকে আহি পিনি আকৌ অসমত সোমাইছে। সোমাওকে বা নোসোমাওকে অসমৰ মানুহে নিজৰ মাটিত, নিজৰ জাতিত, নিজৰ তাৰমানে জাতিটোৰ মৰ্যাদাৰ সৈতে ইয়াত জীয়াই থাকিবৰ কাৰণে চেষ্টা কৰোঁতে কোনোবাই যদি ইয়াতে আকৌ আগৰ নিচিনা অৱস্থা আনে, নিশ্চয় এনেকুৱা আলফা আকৌ জন্ম ল'ব। শেহতীয়াকৈ তিনিচুকীয়াত তেনেকুৱা ঘটনা সংঘটিত হৈছে, এই ক্ষেত্ৰত কি ক'ব? এইটো কাৰণতেতো মানে তিনিচুকীয়াখনক এইটো কাৰণতেতো পৰেশ বৰুৱা তাৰমানে হাতত বন্দুক লৈছে। আনৰ কথা বেলেগেই কথা। তিনিচুকীয়াখন হ'ল বেংমৰা, মানে মানে ৰজাৰ মানে ৰাজধানী হয়। ইয়াতে কি বুলি কয়, মৰাণ মটকসকলৰ তাতে কোনো ধৰণৰ আজিকালি গোটেই বিহাৰী মাৰোৱাৰী বেংগলী তাৰমানে তাৰ যিটো উৎপাত, তেওঁলোকৰ যিটো তাত তাৰমানে প্ৰতিপত্তি কৰ্তৃত্ব, এইটো তাৰমানে আমাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ তাৰ পৰা উচ্ছেদিত হৈছে। এইটো সম্পৰ্কত আমাৰ যিসকলে কয় যে শান্তিপূৰ্ণভাৱে সমাধান কৰিবৰ কাৰণে যিসকলে বিচাৰে এতিয়া কৰক, আঁতৰাই পিনি দেখুৱাওক তাতে মৰাণ মটকসকলক, তাৰ পৰা তাতে MLA কৰক, কৰক, কি বুলি কয় MP কৰক, তেওঁলোক গোটেই হেৰিবিলাকত তেওঁলোকক তাতে মাটি বাৰী তেওঁলোকক দিয়ক। সেইখিনিতো মৰাণ মটকৰ মানুহৰ মাটি। ইমান বৃহৎ এটা অঞ্চল অনা অসমীয়া ব্যৱসায়ী হাতত কেনেকৈ গ'ল? এতিয়া তেওঁলোকৰ হাতলৈ দিব নে নিদিয়ে? এইবিলাক কথা নিশ্চিতভাৱে থাকিব। খিলঞ্জীয়াৰ অধিকাৰ অসমৰ মাটিত ৰাখিবৰ কাৰণে কৰা চেষ্টাটো সকলোৱে, আপোনালোকেও চলাব লাগিব, সংবাদ মাধ্যমেও মানে সততাৰে গোটেই হেৰিখিনি চলাব লাগিব। সচেতন যিসকল মহল আছে তেওঁলোকে চেষ্টা চলাব লাগিব। আমি যিসকলে গোটেই জীৱন জুৰি আমি চেষ্টাকে চলাই আছো। ইয়াতে ফলদাতা বিভুৰ হাতত বুলি কয়, সেইটো কাৰণতে আমি কিমান পালো কিমান নাপালো সেইটো হিচাপ নকৰো, কিন্তু তাৰমানে আমি আমাৰ দায়িত্ব পালন কৰি। যিহেতু আপোনালোকে আলোচনাপন্থী হিচাপে আপোনালোকে ওলাই আহিছিলে হাবি জংঘলৰ পৰা, এতিয়াও আপুনি পৰেশ বৰুৱাক কিবা আহ্বান জনাব নেকি? আৰু অসম চৰকাৰে কৰি আছে ভুলকে কোৱা কথা। তাৰমানে হ'ল কি, আমি ইজনে ইজনক তাৰমানে আহ্বান জনোৱা, আমি জাগ্ৰত পঢ়ুৱৈ হয়, জাতিটোৰ কাৰণে জাগ্ৰত পঢ়ুৱৈ হয়, এনে আহ্বান জনোৱা মেলোৱা এইবিলাক হ'ল কৃত্ৰিম, এইখিনি মানুহৰ তাৰমানে হেৰি কৰা কথা। এইটো হ'ল আমাৰ মোৰ বুকুৱে তাৰমানে কি কয়, জাতিটোৰ কাৰণে এইটো সময়ত কি কৰিব লাগে। এইটো আনে কি কয়, দেশ বুলিলে আদেশ নলগা বুলি কৈছো, দেশ বুলিলে আদেশ নলগা জাতিৰ মানুহ আমি। সেইটো কাৰণতে
এখন দেশত এইটো জাতিত কি কৰিব লাগে সেইটো কাৰো আদেশ দৰকাৰ নাই, আমি নিজে কৰিম। জন্ম বাৰে বাৰে লৈ থাকিম। হয়। তাৰমানে এই অৰবিন্দ ৰাজখোৱা সভাপতিত্বত নহয়, জাতিটোত জন্ম হ'বই। কাৰণ গমধৰ কোঁৱৰ আছিলে, গমধৰ কোঁৱৰে যুঁজিলে, কুশল কোঁৱৰে যুঁজিলে, তাৰপিছত ৰাজীৱ ৰাজখোৱা সেইটোতো আগৰ ইমানখিনি বিদ্ৰোহ, ফুলগুৰি পথৰুঘাটৰ বিদ্ৰোহ হ'ল, তাৰপিছত অসমান এনেকুৱা বিশ্বত আলোড়ন সৃষ্টি কৰা কোনে কিফালে মানে চৰকাৰে হওক বা চক্ৰান্তকাৰীয়ে হওক ইফালে সিফালে তেওঁলোকক ছাইড কৰি লৈ যাব পাৰে, কিন্তু জাগি পিনি তেওঁলোকে প্ৰতিবাদটো কৰিছে, সেইটো 100% হয়, সেইটো মানিবই লাগিব। আমি একেবাৰে কোনে কি কয় এইটো আমি নাজানো, আমি লাজো নাপাওঁ। কোনোবাই কয় যে কি পালে আপোনালোকে, তাৰমানে আমি আমাৰ জীৱনত জাতিটোৰ কাৰণে আমাৰ সময়ত জাতিটোৰ বাবে কৰিব লগা, পালন কৰিব লগা দায়িত্ব সন্তান হিচাপে সেই দায়িত্বটো আমি পালন কৰিছোঁ। পালন নকৰাকে যদি মৰিলোহেঁতেন তেতিয়াহ'লে নিজকে দুখিলোহেঁতেন। এতিয়া আমি নিজক মুঠেই নুদুখো। সতীৰ্থসকল যিমান আছে তেওঁলোকক মই মানে মুঠেই হতাশ হ'বলৈ নকওঁ, দুখিবলৈ। বহুতে কিবা কিবি কটাক্ষ কৰিব, কাৰণ এইখিনি মানুহে আনৰ উচ্চতাই জোল খোৱা মানুহ, সেই জাতটো বেছি হৈছে। সিহঁতে নিজে ক'তো একো নকৰে, আনক তাৰমানে গধুৰ কাম, মৰিব লগা কাম, আটাইতকৈ তাৰমানে ডেঞ্জাৰাছ কামবিলাক কৰিবৰ কাৰণে উচতাব, নিজেই তাৰমানে মলয়টো খাব। তেনেকুৱা শ্ৰেণীটো বেছি হৈছে, সেইটো কাৰণতে। কিন্তু আমি সেইবিলাক চিনা হ'ল, শিকিলো নেকি আমি এইটো কাৰণতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।